আমাৰ অসমখন কেতিয়াও পাৰফেক্ট হ'ব নোৱাৰে যিখন অসমত বানপানী আছে যিখন অসমৰ চাৰিওফালে ৩-৪টা উগ্ৰপন্থী সংগঠন জীয়াই আছে যিখন অসমৰ প্ৰতিবেশী ৰাজ্য বাংলাদেশ যাৰ অবৈধ অনুপ্ৰৱেশ কম আৰু বেছি পৰিমাণে সদায়ে থাকিব এইখন অসম কেতিয়াও ১০০% পাৰফেক্ট হ'ব নোৱাৰে কাৰণ অসমৰ জিঅ'গ্ৰাফি এনেকুৱা যে ইয়াত আমি ১০০% পাৰফেকশ্যনত থাকিবই নোৱাৰো আমি যদি নিজে পাৰফেক্ট হওঁ বাংলাদেশ আনপাৰফেক্ট হ'ব আমি কেতিয়াবা যদি পাৰফেক্ট হওঁ নাগালেণ্ড চৰকাৰে অসমৰ সীমাৰ সমস্যাৰ কথা উল্লেখ কৰিব কেতিয়াবা যদি আমি পাৰফেক্ট হওঁ মেঘালয়ে ক'ব যে আমাৰ সীমান্ত এতিয়াও অমীমাংসিত হৈ আছে কেতিয়াবা যদি আমি পাৰফেক্ট হওঁ মাইনমাৰ আনপাৰফেক্ট হ'ব কেতিয়াবা যদি আমি পাৰফেক্ট হওঁ ব্ৰহ্মপুত্ৰৰ বলিয়া বানে আমাক আনপাৰফেক্ট কৰি পেলাব এইখন অসমত পাৰফেকশ্যন কতো সম্ভৱ নহয় কিন্তু তেনে প্ৰত্যাহ্বানৰ মাজতো অসমত আমি এটা নতুন যুগৰ সৃষ্টি কৰিব পাৰোঁ আৰু সমগ্ৰ প্ৰয়াস আৰু প্ৰচেষ্টা যোৱা ৩টা বছৰত গতানুগতিকতাৰ পৰা আঁতৰি গৈ এক নতুন আশাৰ অসম সৃষ্টি কৰা যাক মই ইৰা অফ সেমিকণ্ডাক্টৰ বুলি ক'ব খোজো যে আমি এটা সেমিকণ্ডাক্টৰৰ যুগ অসমত প্ৰতিদিন যুগক পিছ পেলাই থৈ অসমত এটা সেমিকণ্ডাক্টৰৰ যুগ আৰম্ভ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো ৰিফাইনাৰী দি হৈছে যাৰ আৰম্ভণি অসমৰ এইমছৰ যোগেদি আৰম্ভ হৈছে তেওঁলোকৰ চিন্তাধাৰা এক নতুন চিন্তাধাৰা হ'ব কাৰণ আমাৰ চিন্তাধাৰাত আমাৰ কলেজীয়া জীৱনৰ পোৱা নোপোৱা ক্ষোভ আমাৰ ছাত্ৰ জীৱনৰ পোৱা নোপোৱাৰ ক্ষোভ এতিয়াও আমাৰ সন্নিবিষ্ট হৈ আছে আমি কোনো এটা বস্তুকে গ্ৰহণ কৰিব নোৱাৰো আৰু প্ৰত্যেকটো বস্তুকে আমি সমালোচনাত্মক দিশেৰে চাম কাৰণ ইয়াৰ গোটেই চিন্তাধাৰাটোৱে হৈছে যে মোৰ শৈশৱ মোৰ যৌৱন সেই ঋণাত্মক পৰিৱেশৰ মাজতে আৰম্ভ হৈছে যিসমূহ মানুহে এদিন গুৱাহাটী মেডিকেল কলেজক লৈ প্ৰতিদিনে আৰ্টিকল লিখিছিল যে মেডিকেল কলেজৰ ফ্লোৰ কেনেকৈ বনিলে মেডিকেল কলেজত সোমালে গোন্ধাই মেডিকেল কলেজত সোমালে ভাল নালাগে সেইখন মেডিকেল কলেজত যে কেতিয়াবা পেট এমআৰআই আহিব পাৰে সেই কথাটো মোৰ জীৱন আৰু যৌৱনৰ মোৰ যি গভীৰ চাপ আছিল যে মেডিকেলত গ'লে উকটা গোন্ধ সোমায় গতিকে মোৰ জীৱন আৰু যৌৱন মোৰ মানস পথত সি আজিও জিলিকি আছে কিন্তু নতুন ল'ৰা এজনে যেতিয়া প্ৰথম দিনা মেডিকেল কলেজত যাব আৰু একেজন ল'ৰা যেতিয়া পশ্চিমবংগৰ এখন মেডিকেল কলেজত যাব তেওঁ চিন্তা কৰিব যে মোৰ অসম আজি ভাৰতৰ আগশাৰী ৰাজ্য এখনতকৈ বহু আগত আছে এই যিটো চিন্তাধাৰাৰ পৰিৱৰ্তন মই ভাবো যে আমাৰ এই দুইখন কিতাপতে প্ৰতিদিন যুগৰ পৰা সেমিকণ্ডাক্টৰ যুগলৈ অসমৰ সমাজ জীৱনক লৈ যোৱাৰ এটা নিৰ্দিষ্ট প্ৰয়াস আছে এক নিৰ্দিষ্ট প্ৰচেষ্টা আছে আৰু সেই কাৰণে এই কিতাপখনৰ প্ৰতিটো পেজতে আমি আশাৰ বাতৰি পাম এই কিতাপখনৰ প্ৰতিটো পেজতে আমি এখন নতুন অসমৰ প্ৰতিচ্ছবি পাম যিখন অসমত আন্দোলন নাথাকে যিখন অসমত অভাৱ নাথাকে যিখন অসমৰ ডেকা ল'ৰা ছোৱালীয়ে বাংগালোৰৰ পৰা সেমিকণ্ডাক্টৰত কাম কৰিবলৈ মাতৃভূমিলৈ উভতি আহিব আমাৰ ল'ৰা ছোৱালীক ইয়াতে আমি নিজে আমাৰ ল'ৰা ছোৱালীক বাহিৰত থৈ আমাৰ ল'ৰা ছোৱালীক বাহিৰত পঠাই আন সকল ল'ৰা ছোৱালীক ক্ষোভিত উত্তেজিত কৰি আন্দোলনৰ পথলৈ লৈ যোৱাৰ পৰিৱৰ্তে সামগ্ৰিকভাৱে সমাজ জীৱনখনলৈ আশাৰ বাতৰি লৈ যোৱাৰ এক নিৰ্দিষ্ট প্ৰয়াস আৰু প্ৰচেষ্টা আমি ইয়াত কৰাৰ বাবে চেষ্টা কৰিছো